বৰপেটা জিলাৰ কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিশাটোৰ ভিতৰতে ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। চাৰিওফালৰ পৰা বৰষুণৰ পানী সোমাই সৃষ্টি কৰিছে অস্বাস্থ্যকৰ পৰিৱেশৰ। স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰতিটো কোঠালীৰ লগতে বাসগৃহৰ ভিতৰতো সোমাইছে বৰষুণৰ পানী। ফলত পানীৰ মাজত বহি দায়িত্ব পালন কৰিব লগা হৈছে কৰ্মচাৰীসকলে। কোঠাৰ ভিতৰত পানী সোমাই নষ্ট হৈছে একাংশ আচবাব পত্ৰ। উপযুক্ত নলা নথকাৰ বাবে বৰষুণৰ পানীত সৃষ্টি হৈছে এই কৃত্ৰিম বানৰ। এনে পৰিস্থিতিত এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত বিপদত পৰিছে দায়িত্বত থকা কৰ্মচাৰীসকলে। সেয়ে শীঘ্ৰে বিজ্ঞানসন্মত নলা নিৰ্মাণ কৰিবলৈ দাবী জনাইছে কৰ্মচাৰীসকলৰ লগতে স্থানীয় ৰাইজে। বৰষুণৰ পানীৰ কাৰণে কৃত্ৰিম বানৰ সদায় হৈ থাকে, তো এইটোৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। মানে লেবৰেটৰী টেষ্ট বা সেইফালে ইতিমধ্যে চাইছে আমাৰ লেফ্ট ছাইডত, তাতে ৰুমে ৰুমে পানী সোমাই গৈছে। তাতে লেবৰেটৰী আজি টেষ্ট কৰিব পৰা নাই, কাৰণ পানীত ডুব যোৱাৰ কাৰণে আমাৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ ষ্টাফবিলাকে বহুত অসুবিধাৰ সন্মুখীন হৈছে। আমি অলৰেডি এইবিলাক হায়াৰ অথৰিটিক জনাইছোঁ, তো তেখেতে কিবা উপযুক্ত ব্যৱস্থা ল'ব বুলি আমাক অলৰেডি জনাইছে। তো আমি সেইবিলাক অপেক্ষা কৰি আছোঁ। আৰু তাত যে ড্ৰেইন আছে এইটো ব্লক হৈছে বুলি গম পাইছোঁ। তো আমি ইতিমধ্যে দুটা লেবাৰ আনি সেইটো চাফা কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। ৰোগীৰ ক্ষেত্ৰত অসুবিধা হৈছে নিশ্চয়। অভিয়াছলি হৈছে, কাৰণ অলপ পানীত ইয়াত ভৰি পৰি আছে। তো ৰোগীয়ে টিকেট কাটিবলৈ যাওঁতেও অসুবিধাৰ সন্মুখীন হৈছে, কাৰণ এইবিলাক পানী বেয়া পানী, তো ভৰিত লাগিলে খুজুতিও হৈ যায়। বহুতে কমপ্লেইন কৰি হৈ আছে। ইয়াৰ আগে পিছেও মানে এনেকুৱা প্ৰত্যেক বছৰে হৈ থাকে। বাতৰিৰ ওপৰত বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতো কোনো বিভাগীয়ভাৱে কোনো পদক্ষেপ লোৱা নাই, এনেকুৱা দেখা গৈছে। অলৰেডি এইবাৰ কেইদিন আগতে ছাৰ আহিছিল, ছাৰকো জনোৱা হৈছিল যে ছাৰেও অলৰেডি জনাইছে যে ইয়াৰ পৰা কিবা উপযুক্ত ব্যৱস্থা ল'ব পাৰি নেকি, কাৰণ ইয়াত মাটি পেলাই কিবা ৰাস্তাটো আমাৰ ওখ হয়, তো ইয়াত মাটি পেলাই ওখ কৰিলেহে তেতিয়াহে আমাৰ এইটো ব্যৱস্থাটো ভাল হ'ব। তো সেইকাৰণে আমি অনুৰোধ জনাইছোঁ হায়াৰ অথৰিটিক। কলগাছিয়াৰ পৰা সৰ্বেশালী ৰিপৰ্ট, এনি ভাৰত 24।